মাননীয় সাংবাদিক বন্ধুসকল, এতিয়া অৱশ্যে মই দিল্লীত আছোঁ, পাৰ্লিয়ামেণ্টটো চলি আছে। এই সময়খিনিত অকস্মাতে গুৰুগ্ৰামলৈ যাবলগীয়া হ'ল। আজি মই ঈশা খান চৌধুৰী, বেংগলৰ MP, মোৰ সৈতে আজি অসমৰ বিধায়ক সুভান আলী চৰকাৰ আৰু আমাৰ গুৰুগ্ৰামৰ অঞ্চলৰ কংগ্ৰেছৰ নেতা যাদৱ ডাঙৰীয়া, একেলগে আমি বাদশাপুৰত অস্থায়ীভাৱে কৰা ডিটেনশ্যন কেম্প নামকৰণ কৰি কিছু ভাৰতীয় লোকক আবদ্ধ কৰি থকা কথা জানি আমি তালৈ গৈছিলোঁ। আজি বিভিন্ন কাকততো ওলাইছে যে বিভিন্ন কৰ্ম কৰিবলৈ অহা দুখীয়া লোকসকলক, বিশেষকৈ পশ্চিমবংগ আৰু অসমৰ দুখীয়াতকৈ দুখীয়া লোকসকল, যিসকলে তাৰ লেতেৰাবিলাক চাফা কৰে, গুৰুগ্ৰামখন ধুনীয়া কৰি ৰাখে, চুট বুট পিন্ধা পৃথিৱীৰ বিভিন্ন মানুহ তাত আহি চাফা এখন গুৰুগ্ৰাম দেখাত সহায় কৰে। সেই কিছুমান অস্থায়ীভাৱে কিছু ঘৰ, বিবাহ ভৱন ভাড়া লৈ তেওঁলোকক আবদ্ধ কৰি ৰাখিছে। এই কথা আমি জানিব পাৰি আজি 4 দিনৰ পূৰ্বে মই হাৰিয়ানাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমৰ ক্ষেত্ৰত যিসকলৰ লোক NRCত নাম আছে, যিসকল বৈধ নাগৰিক, সেই লোকসকলে কৰ্মসূত্ৰে ইয়াত অহা লোকসকলক হাৰাশাস্তি কৰাৰ কথাখিনি কোন কোন গাঁৱত কেনেধৰণে আছে তেওঁলোকৰ অভিযোগৰ ভিত্তিত মই তেখেতক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছিলোঁ।